আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত উজলা তিনিচুকীয়াৰ জীয়ৰী মৈত্ৰী বৰা পিতা প্ৰাঞ্জল প্ৰতিম বৰাক শ্ৰমমন্ত্ৰী সঞ্জয় কিষাণৰ সম্বৰ্ধনা জ্ঞাপন। যোৱা 4 অক্টোবৰৰ পৰা 13 অক্টোবৰ দক্ষিণ আফ্ৰিকাত হোৱা ছাব জুনিয়ৰ ক্লাছিক 47 কেজি কেটেগৰী মহিলা পাৱাৰ লিফটিং চেম্পিয়নশ্বিপত 19খন দেশে যোগদান কৰে। তাৰে ভিতৰত ভাৰতক প্ৰতিনিধিত্ব কৰা অসমৰ প্ৰথমগৰাকী জীয়ৰী মৈত্ৰী বৰা 47 কেজি কেটেগৰী পাৱাৰ লিফটিঙত মৈত্ৰী বৰাই স্কটলেণ্ড, ৰাছিয়া, দক্ষিণ আফ্ৰিকাক পৰাজয় কৰি 4টাকৈ স্বৰ্ণ পদক পাবলৈ সক্ষম হয়। আৰু মৈত্ৰী বৰা ভাৰত আৰু অসমক প্ৰতিনিধিত্ব কৰি আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত কমনৱেলথ ক্লাছিক মহিলা পাৱাৰ লিফটিং 47 কেজি ছাব জুনিয়ৰ চেম্পিয়নশ্বিপত বিজয় হ'বলৈ সক্ষম হোৱাৰ লগতে 4টা বিভাগ বেঞ্চ প্ৰেছ, স্কোৱাড ডেডলিফ্ট আৰু অভাৰঅল চেম্পিয়নশ্বিপত 4টাকৈ সোণৰ পদক অৰ্জন কৰি অসম কন্যা মৈত্ৰী বৰাই অসমলৈ গৌৰৱ কঢ়িয়াই আনিবলৈ সক্ষম হয়। চাৰিটাকৈ পদক দখল কৰিবলৈ সক্ষম হৈছে। ৰাখিছোঁ মৈত্ৰীৰ এই যাত্ৰা আৰু আগুৱাই যাওক, তিনিচুকীয়া জিলাখনৰ বাবে, অসমৰ বাবে, লগতে ভাৰতবৰ্ষৰ বাবে যাতে আৰু গৌৰৱ কঢ়িয়াই আনে তাকে কামনা কৰিছোঁ। আমি মন্ত্ৰী মহোদয়ক এইমতে দুআষাৰ ক'বৰ বাবে অনুৰোধ জনাইছোঁ। মৈত্ৰী বৰা বিশেষভাৱে আমাৰ অসমৰে নহয় সমগ্ৰ ভাৰতবৰ্ষৰে যিসকল খেলুৱৈ আছে তেওঁলোকৰ প্ৰেৰণা। আজি নিজস্ব প্ৰচেষ্টাৰে তেওঁ পাৱাৰ লিফটিঙত খুব সুন্দৰ খেল প্ৰদৰ্শন কৰি পেলাই ভাৰতবৰ্ষৰ বাবে সুনাম কঢ়িয়াই অনাত সক্ষম হৈছে, লগতে অসমৰো সুনাম কঢ়িয়াই অনাৰ ক্ষেত্ৰত সক্ষম হৈছে। এনে এজন খেলুৱৈক আজি ৰাজহুৱাভাৱে সন্মান জনাবৰ কাৰণে সক্ষম হৈছোঁ। আৰু নিশ্চিতভাৱে মৈত্ৰীয়ে আমাক অকণমান ক'ব লাগিব তেওঁৰ যি যাত্ৰা, এই যাত্ৰাত কেনেধৰণৰ তেওঁ আগবাঢ়িছিল আৰু কি ঘাট প্ৰতিঘাট আছিলে। আৰু আমি সকলোৱে মৈত্ৰীক শুভেচ্ছা জ্ঞাপন কৰিছোঁ। তেওঁৰ এই যাত্ৰা যাতে শক্তিশালী থাকিব সেই কৰণীয়খিনি আমি আন্তৰিকতাৰে চেষ্টা কৰিম। নিশ্চিতভাৱে এই সন্মান আশা কৰিম যাতে তেওঁ যিহেতু অসমৰ সুনাম কৰিবৰ কাৰণে মই নিশ্চয় চেষ্টা কৰিম। তো গতিকে মই বিশেষভাৱে খেলিছোঁ, আমি তেওঁক সন্মান যাচিব। 5 বছৰৰ বহুত হাৰ্ডৱৰ্ক কৰাৰ পিছত মই ইণ্টাৰনেশ্যনেল খেলি পিনে 4টাকৈ গ'ল্ড মেডেল ইণ্ডিয়াৰ কাৰণে আনিব পাৰিছোঁ। খুবেই ভাল লাগিছে মোৰ, আৰু আগলৈও মই ভৱিষ্যতে আৰু আমাৰ জিলাখনৰ বাবে সুনাম কঢ়িয়াই আনিব। ধন্যবাদ। মই অন্তৰৰ সৈতে শুভেচ্ছা জ্ঞাপন কৰিছোঁ ভণ্টি মৈত্ৰী বৰালৈ। কেৱল অসমৰে সুনাম নহয়, ভাৰতবৰ্ষৰ সুনাম কঢ়িয়াই অনাৰ ক্ষেত্ৰত মৈত্ৰী বৰাই সফলতা অৰ্জন কৰিলে। ব্যক্তিগত প্ৰচেষ্টা আৰু তেখেতসকলৰ ঘৰৰ মাক দেউতাকৰ প্ৰচেষ্টাৰে এই সুনাম কঢ়িয়াই অনাৰ ক্ষেত্ৰত তেওঁ সফলতা অৰ্জন কৰিছে। নিশ্চিতভাৱে মৈত্ৰী বৰা আমাৰ বহু হাজাৰ খেলুৱৈৰ বাবে প্ৰেৰণাদায়ক। গতিকে মই শুভেচ্ছা জ্ঞাপন কৰিছোঁ যে তেওঁৰ এই যাত্ৰা সফলতাৰে আগবাঢ়ক তাকে কামনা কৰিছোঁ। আৰু আজি চাউথ আফ্ৰিকালৈ গৈ 4টাকৈ সোণৰ মেডেল বিজয়ী হৈ পেলাই ভাৰতবৰ্ষ আৰু অসমৰ বাবে সুনাম কঢ়িয়াই অনাটো আজি সমগ্ৰ অসমৰ বাবে গৌৰৱৰ কথা। আৰু নিশ্চিতভাৱে তেওঁৰ এই খেল অব্যাহত ৰাখক আৰু এনেদৰেই তেওঁ আগবাঢ়ক যাতে তেওঁ বিশ্ব জয় কৰিবৰ কাৰণে সক্ষম হয়, মই তাৰে কামনা কৰিছোঁ আৰু বহু শুভেচ্ছা জ্ঞাপন কৰিছোঁ মৈত্ৰী বৰালৈ। ধন্যবাদ। খুবেই ভাল লাগিছে। মোৰ ইমান দিনৰ 4 years হৈ গ'ল, কষ্ট কৰিছোঁ বহুত বেছি, ডিচিপ্লিন। তাৰপৰা মই ইণ্ডিয়াৰ কাৰণে মেডেল আনিব পাৰিছোঁ। আজি মোৰ ভাল লাগিছে। আজি মই ধন্যবাদ কৈছোঁ। পোনপ্ৰথমে আপোনালোকক মিডিয়াৰ সমূহ কৰ্মকৰ্তালৈ মোৰ ফালৰ পৰা শুভেচ্ছা জনাইছোঁ, আপোনালোকে এনেকৈ আমাক উৎসাহ জনোৱাৰ কাৰণে। কমনৱেলথ ইণ্টাৰনেশ্যনেল যি আমাৰ পাৱাৰ লিফটিং ক্লাছিক এণ্ড ইকুইপ কম্পিটিশ্যন হৈছিলে ছান চিটি ছাউথ আফ্ৰিকাত, ইণ্ডিয়া টীমৰ মই টীম মেনেজাৰ হৈ পেলাই ৰিপ্ৰেজেণ্ট কৰিছিলোঁ আমাৰ ভাৰতবৰ্ষক। মৈত্ৰীয়ে 47 কেজি কেটাগৰীত স্কোৱাড ডেডলিফ্ট বেঞ্চত তাই গ'ল্ড পাইছে আৰু অভাৰঅল গোটেই কম্পিটিশ্যনত তাই চেম্পিয়নশ্বিপ হৈছে 47 কেজি কেটাগৰীত।
আৰু অসমৰ প্ৰথমগৰাকী কন্যা 47 কেজি কেটাগৰীত তাই সোণৰ পদক অৰ্জন কৰিব। আৰু মই আমাৰ মন্ত্ৰী মহোদয় সঞ্জয় কিষাণ ডাঙৰীয়াক মই ধন্যবাদ জনাইছোঁ। তেখেতে এনেকৈ আমাক মাতি আনি উৎসাহিত কৰাৰ বাবে, আৰু আগলৈও এনেকৈ আমি আগবাঢ়ি যাবলৈ আৰু মানে চেষ্টা কৰিম। খুব ভাল লাগিছে তেখেতে আমাক হেৰি কৰাৰ কাৰণে, শুভেচ্ছা জনোৱাৰ কাৰণে।